তো এতিয়া আমি স্টার্ট কৰিম গাউছ লৰ প্ৰুফ প্ৰমাণ। প্ৰমাণ আমি স্টার্ট কৰিব গলে আমি লিখিম এনেকে যে এটা স্ফিয়াৰ কল্পনা কৰা, এটা এনেকুৱা এটা স্ফিয়াৰ কল্পনা কৰা। তো স্ফিয়াৰ মানে কি, এটা এনেকুৱা বল ধৰিব পৰা, বল এটা ল'ব পৰা, এইটো যাৰ ব্যাসাৰ্ধ হল r, r ব্যাসাৰ্ধ, আৰু এই যেটো পৃষ্ঠ হ'ব গোলাকাৰ পৃষ্ঠক মই s বুলি কল্পনা, s বুলি ধৰি লৈছো। তো আমি লিখিম এনেকে, ধৰা হল r ব্যাসাৰ্ধৰ গোলাকাৰ পৃষ্ঠ, ব্ৰেকেটত s বুলি লৈছো, গোলাকাৰ পৃষ্ঠ s আৰু ইয়াৰ কেন্দ্ৰ O Q আধান ৰখা হৈছে, এই যেটো গোলাকাৰ কেন্দ্ৰ O, ইয়াতে এটা কি আধান ৰখা হৈছে, Q আধান ৰখা হৈছে। তো বেসিক্যালি আমি কি কৰিব গৈ আছো যে গাউছৰ সূত্ৰ প্ৰমাণ কৰিব গৈ আছো। গাউছৰ সূত্ৰ প্ৰমাণ কৰিবলৈ হলে কি কৰিব লাগিব, আমি বন্ধ ক্ষেত্ৰত কনসিডাৰ কৰিব লাগিব। সেই কাৰণে আমি কি কৰিছো যে ধৰা হল r ব্যাসাৰ্ধৰ গোলাকাৰ পৃষ্ঠ s আৰু ইয়াৰ কেন্দ্ৰ কিমান আছে, একচুয়ালি গোলাকাৰ পৃষ্ঠ আৰু ইয়াৰ কেন্দ্ৰ কি আছে, O Q আধান ৰখা হৈছে। তো এই যে Q আধান ৰখা হৈছে, Q আধানৰ কাৰণে ইয়াত ধৰি লৈছো, ইয়াত এটা বিন্দু লৈ লৈছো P, এই P বিন্দুত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব। তো এনেকে লিখিম যে Q আধানৰ বাবে P বিন্দুত বিদ্যুৎ ক্ষেত্ৰ E equal to কিমান হ'ব, আমি সিম্পল জানো 1/4 পাই এপসাইলন নট Q বাই দূৰত্ব কিমান আছে r স্কয়ার। P বিন্দু বুলি নহয়, ইয়াতো যদি লও সেই একেই হ'ব, ইয়াতে ললে একেই হ'ব, বিদ্যুৎ ক্ষেত্ৰটো একেই হ'ব। কাৰণ আমি অলৰেডি জানো এটো যেটো ডিসটেন্সটো একেই থাকিব গোলকৰ, গতিকে বিদ্যুৎ ক্ষেত্ৰটো একেই থাকিব। এতিয়া আমি লিখিম যে P বিন্দুত ds ক্ষুদ্ৰ পৃষ্ঠ বিবেচনা কৰিলে, তাৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স কিমান হ'ব, d phi equal to ইয়াতে সৰু এটা পৃষ্ঠ বিবেচনা কৰিছো ইয়াতে। তো এটো হল ds পৃষ্ঠ, এই পৃষ্ঠ হল ds পৃষ্ঠ। তো ds পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স কিমান হ'ব, E into ds। ধৰি লৈছো এটো বল, এই বলটো ইয়াতে কৰবাত ইয়াতে ds পৃষ্ঠ কল্পনা কৰিছো, এটো ds পৃষ্ঠ। তো এটো P বিন্দু ds পৃষ্ঠৰ কাৰণে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স কিমান হ'ব, আধানটো ভিতৰত আছে, বলটোৰ ভিতৰত আছে। সো পাৰ হৈ যোৱা ফ্লাক্স কিমান হ'ব, d phi equal to E into ds। যদি ভাঙি দিও এটো কেনেকৈ হ'ব, d phi equal to E into ds cos angle সোয়া, এই যেটো ds আছে, ds এর এরিয়া ভেক্টর কিমান হ'ব, এটোৰ এরিয়া ভেক্টর কিমান হ'ব, এটোৰ এরিয়া ভেক্টর এনেকে সিধা উপৰ পিনে আহি যাব, লম্বভাৱে হ'ব। তো লম্বভাৱে হলে এনেকৈ হ'ব, এটো ds এর কাৰণে এরিয়া ভেক্টর হ'ব। আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোন পিনে হ'ব, অবভিয়াসলি এটো বাহিৰৰ পিনেই হ'ব, একে দিশেই হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন। কিয় একে দিশত হ'ব, প্লাস কিউ আধান ভিতৰত আছে, ধনাত্মক আধান। তো
তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন অবভিয়াছলি বাহিৰ পিনে হ'ব আৰু দুয়োটা ডাইৰেকশ্যন একে দিশত হ'ব যদি দুয়োটা ডাইৰেকশ্যন একে দিশত হয় তেতিয়াহ'লে মাজৰ কোণ কিমান ডিগ্ৰী হ'ব 0 ডিগ্ৰী সো d phi equal to e ds cos 0 degree so d phi equal to e ds কত এইখিনি ফ্লাক্স হল এই p বিন্দুত যেটো ds ক্ষেত্ৰ বিবেচনা কৰিছো p বিন্দুত হল ফ্লাক্স d phi equal to e into ds এতিয়া যদি মই গোটেই s পৃষ্ঠৰ কাৰণে বিবেচনা কৰো s পৃষ্ঠত যদি ফ্লাক্স ওলাব যাও তেতিয়া কিমান হ'ব চাই আছো সো লেখা সম্পূৰ্ণ পৃষ্ঠ s ৰ বাবে মুঠ ফ্লাক্স কিমান হ'ব ক্লোজ ইন্টিগ্ৰেল কৰিব লাগিব ক্লোজ ইন্টিগ্ৰেল কিয় কৰিব লাগিব কাৰণ এটো গোলাকাৰ পৃষ্ঠ হয় তো ক্লোজ ইন্টিগ্ৰেল অফ d phi equal to close integral of e into ds so integral d phi equal to phi hobo aro e to bahirot ahibo kyo bahirot ahibo eto constant hobo kyo ami flux kar karone ulabo jam s pishthor karone ulabo jam so electric field to bahirot ahi jabo close integral of e ds close integral of ds mane hobo golakar pishth soy যেহেতু ক্লোজ ইন্টিগ্রেল অফ ds মানে হ'ব 4 পাই r স্কয়ার এটা গোলাকাৰ এটো গোলক যেটো বল আছে এই বলটো যেটো সারফেস যিখিনি সারফেস আছে এই গোটেইখিনি সারফেস কিমান হ'ব 4 পাই r স্কয়ার আমি তো অলরেডি জানো সো এটো phi ইকুয়াল টু হ'ব e ইনটু 4 পাই r স্কয়ার অলরেডি আমি জানো যে এই যেটো গোলাকাৰ পৃষ্ঠ আছে ইয়াৰ প্ৰতিটো বিন্দুত ইলেক্ট্ৰিক ফিল্ড কিমান 1/4 পাই এপসাইলন নট q বাই r স্কয়ার ইয়াতে যেহেতু যদিও p বিন্দুত কৈছো কেৱল p বিন্দুতে নহয় গোটেই বিন্দুতে গোটেইখিনিতে কি হ'ব এই সারফেসত কি হ'ব s পৃষ্ঠত কি হ'ব আধান ইলেক্ট্রিক ফিল্ড e ইকুয়াল টু 1/4 পাই q বাই r স্কয়ার হ'ব সো এর ভ্যালু যদি আমি বহাই দিও phi ইকুয়াল টু 1/4 পাই এপসাইলন নট q by r square into 4 pi r square বহাই দিলে আমি কিমান পাম মই ইয়াতে মুছি দিয়াতে কৰি দিছো লিখি লবা সো phi equal to হ'ব তলৰ পৰা আহিছে একেবাৰে 4 ক্যান্সেল pi ক্যান্সেল যাব r square ক্যান্সেল যাব সো phi equal to q by epsilon naught থাকিব আৰু এইটো হল গাউছৰ সূত্ৰ প্ৰমাণ সো বহুত ইম্পর্টেন্ট হয় মই আকো একবার কই দিছো গাউছৰ সূত্ৰটোৰ প্ৰমাণ কেনেকৈ কৰিম আমি তো ফার্স্ট আমি লম যে এটা গোলক লম r ব্যাসাৰ্ধৰ গোলক লম যাৰ পৃষ্ঠ কিমান s তো s পৃষ্ঠৰ গোলকৰ কেন্দ্ৰত কিমান আধান আছে কেন্দ্ৰ o q আধান আছে তো যেহেতু q আধান আছে q আধানৰ কাৰণে q আধানৰ বাবে এটো p বিন্দুত নহয় গোলকৰ পৃষ্ঠত দি দিও এটো গোলকৰ পৃষ্ঠত দি দিবা গোলকৰ পৃষ্ঠৰ পৃষ্ঠত বিদ্যুৎ ক্ষেত্ৰ কি হ'ব E equal to 1/4 pi epsilon naught q by r square এতে p বিন্দু এটা কনসিডার কৰিছো গোলকৰ পৃষ্ঠত যে p বিন্দু ds ক্ষুদ্ৰ পৃষ্ঠ বিবেচনা কৰিলে গোলকৰ পৃষ্ঠ p বিন্দু যদি ds ক্ষুদ্ৰ পৃষ্ঠ বিবেচনা কৰো তাৰ মাজেৰে কিমান ফ্লাক্স পাৰ হৈ যাব d phi equal to e into ds so d phi equal to e into ds cos theta এটো cos theta so d phi equal to কিমান হ'ব e ds cos 0 degree কিয় হল যে এই যেটো এরিয়া ভেক্টর আছিল এটা গোলকৰ পৃষ্ঠ যেটো কালি ভেক্টর আছিল এটো কোন দিশত আছে এই দিশত আছে ইলেক্ট্রিক ফিল্ডৰ ডাইৰেকশনো একে দিশত হ'ব যেহেতু একে দিশত হৈছে গতিকে মাজৰ কোণ 0 ডিগ্ৰী সো d phi equal to e into ds তো মুঠ এটো আছিল এই ds পৃষ্ঠৰ কাৰণে এই গোটেইখিনি পৃষ্ঠৰ কাৰণে কিমান হ'ব ক্লোজ ইন্টিগ্ৰেল কৰিব লাগিব ক্লোজ ইন্টিগ্ৰেল কৰিলে d phi equal to এটো
ফাই আহি যাব ইফালে ইলেক্ট্ৰিক ফিল্ডটো বাহিৰত আহি যাব ds ক্লোজ ইন্টিগ্ৰেল অফ ds মানে হ'ব 4 পাই r স্কয়াৰ গোলকৰ মুঠ পৃষ্ঠকালি কিমান হয় 4 পাই r স্কয়াৰ সো ফাই ইকুৱেল টু এটো ৰ মান বহাই দিছো 1/4 পাই এপসাইলন নট q বাই r স্কয়াৰ 4 পাই r স্কয়াৰ এটো কাটাকাটি কৰিছো ফাই ইকুৱেল টু কিমান আহিছে q বাই এপসাইলন নট আহিছে ওকে থ্যাংক ইউ